নমস্কাৰ বন্ধুসকল, মই হাতীমা আজি আকৌ পুনৰ আপোনালোকৰ মাজলৈ ভুল খেতিৰ ভিডিঅ' এটা লৈ উপস্থিত হ'লোহি। বন্ধুসকল, আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাই ভাল হ'ব, আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। আজি মই জহা ভুল খেতিৰ ওপৰত ভিডিঅ' এটা বনাই আপোনালোকলৈ আপলোড কৰি দিলোঁ। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই বিন্দু পৰিমাণৰ হ'লেও উপকৃত হ'ব আৰু এই ভুল খেতি কেনেকৈ কৰিব লাগে, কেনেকুৱা ধৰণৰ মাটিত কৰিব লাগিব, ৰাসায়নিক সাৰ কিমান দিব, গোবৰ সাৰ কিমান দিব লাগিব আৰু কেঁচু সাৰ ভুল খেতিত আমি কোনটো সময়ত দিলে আটাইতকৈ বেছি ভাল, কিমান ডিষ্টেঞ্চত আমি গুটি লগাব লাগিব, আমাৰ প্ৰতি বিঘাত খৰচ কিমান হ'ব, আমি প্ৰতি বিঘাৰ পৰা কিমান টকা ৰাহি কৰিব পাৰিম। তো আজিৰ এই ভিডিঅ'টোত আপোনালোকে সম্পূৰ্ণ তথ্য পাব। কথা হ'ল, যদি আপোনালোকে মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে এনেকুৱা ধৰণৰ উন্নত জৈৱিক, ৰাসায়নিক আৰু বৈজ্ঞানিক পদ্ধতিমতে কৰা খেতিৰ ভিডিঅ' নটিফিকেশ্যন অলৰেডি আপোনালোকে পাই থাকে। তো এই খেতি কৰিবলৈ হ'লে আপোনালোকে ওখ মাটি নিৰ্বাচন কৰি ল'লে, বাম মাটি নিৰ্বাচন কৰি লৈ প্ৰতি বিঘাত আপোনালোকৰ গোবৰ লাগিব প্ৰায় 2 গাড়ী। 1 গাড়ী গোবৰ প্ৰথমতে আপোনালোকে সিঁচি দিলে, ছুপাৰ ফছফেট, ইউৰিয়া, DAP, পটাছ 15-15 আৰু ছুপাৰ ফছফেট 50 কিলো ধুনীয়াকৈ সিঁচিলে। যদি মাটিত আপোনালোকৰ খেতিত আইৰণ আছে তেনেহ'লে, আপোনালোকৰ বীজাণু আছে তেনেহ'লে আপোনালোকে 5 কিলো হ'লেও চূণ সিঁচি ল'ব। বাছ, মাটি ফালে ৰেডি হ'ল। যেতিয়া লক্ষ্য কৰিব 4 পৰা 5 দিন পাৰ হৈ গ'ল, এই ৰাসায়নিক সাৰবিলাক যে আপোনালোকে সিঁচিলে, তাৰপিছত 4 পৰা 5 দিন পিছত আপোনালোকে এই খেতিত গুটি দিবৰ কাৰণে প্ৰস্তুতি ল'ব। এটা গুটিৰ পৰা আৰু এটা গুটিৰ দূৰত্ব ৰাখিব 2 হাত আৰু শাৰীৰ পৰা শাৰীৰ দূৰত্ব ৰাখিব 5 হাত। ইফালে 5 হাত আৰু ইফালে 2 হাত ৰাখিখিনি আপোনালোকে ধুনীয়াকৈ লগাই দিলে। একেখন ঠাইতে দুটাকৈ গুটি দিব আৰু ওপৰত চাং লাহে লাহে ৰেডি কৰিব। এতিয়া কথা হ'ল, ঠাণ্ডাৰ প্ৰকোপটো অলপ বেছি হোৱাৰ কাৰণে গছখিনি কিন্তু বেছি এটা গ্ৰ'থ হ'ব পৰা নাই। এতিয়া কিন্তু ঠাণ্ডা কমি আছে, মাঘ মাহ পৰিল, এতিয়া ৰ'দৰ উত্তাপ বাঢ়িব। এই জিকা খেতিৰ কাৰণে মোটামুটি 23-ৰ পৰা 28-ৰ পৰা 30 ডিগ্ৰী উত্তাপ হ'লে বেছি ভাল। যদি তাতকৈ বেছি হয় কোনো ধৰণৰ ক্ষতি নহয়, ভালহে হ'ব। তাৰ কাৰণ এই ভুল খেতি, জিকা খেতি, ভুল খেতিৰ কাৰণে উত্তাপ বেছি হ'লে লাগন বেছি দিয়ে। আৰু এটা কথা লক্ষ্য কৰিব, যদি ভুল খেতি বা জিকা খেতিৰ গছৰ পাতবিলাক এনেকুৱা হালধীয়া মাৰিছে, হেতাও পৰা পৰিছে, হেতাও পৰা হৈ যাব ধৰিছে, তেনেহ'লে আপোনালোকে দাহাত ডাষ্টাৰ গ্ৰেছে স্প্ৰে কৰিব। যদি আগবিলাক কোচ খাই গৈ আছে তেনেহ'লে চেমডিছ স্প্ৰে কৰিব। যদি আগবিলাক কাটি দি আছে পোকে, তেনেহ'লে শ্বৰ্ট স্প্ৰে কৰিব। তো এনেকুৱা ধৰণৰ ঔষধবিলাক আপোনালোকে স্প্ৰে কৰিব। ভিটামিন চাই পাৱাৰ প্লাছ, ৰজোটা, মিৰাকোলান, পিকআপ এনেকুৱা ধৰণৰ ভিটামিন দিব। তো ইয়াত অলৰেডি 1.5 বিঘা মাটিত জহা ভুল খেতি কৰিছে। ইয়াত যিটো গুটি দিছে সেইটোৰ নাম হ'ল জবা। তো আপোনালোকে যদি ভুল খেতি কৰাৰ কাৰণে ইচ্ছুক তেনেহ'লে আপোনালোকে দেৰি নকৰিব। মাঘ মাহ পৰিছে, এতিয়া আপোনালোকে ততাতৈয়াকৈ গুটি দিয়ক। এই জবা ভুলটো কিন্তু লাগন বহুত দিয়ে। আমি 1 বিঘা মাটি যদি এনেকুৱা ধৰণৰ জবা ভুলৰ গুটি দি আমি খেতিৰ পৰা চিঙন দি বজাৰলৈ বিকিব পাৰোঁ, প্ৰতি বিঘা মাটিৰ পৰা আপোনালোকে কমেও 5-ৰ পৰা 6 কুইণ্টেল ভুল এদিন পিছে পিছে কাটি বজাৰলৈ বিকিব পাৰিব। তো এই খেতিত যেতিয়া আপোনালোকে ঘাঁহ বন হ'ব তেতিয়া এনেকুৱা ধৰণৰ হুইল মাৰিব। হুইল মৰাৰ পিছত যেতিয়া খেতিত মাটি শুকাই যাব তেতিয়া আপোনালোকে সেই খেতিতে পানী দিব। আগতীয়াকৈ কিন্তু সাৰবিলাক সিঁচাই আছে, সাৰ কিন্তু লাহে লাহে কাম কৰি আছে। কিন্তু যেতিয়া আপোনালোকে পানী দিব তাৰপিছত আপোনালোকে খেতিত কিন্তু ফাৰ্টিলাইজাৰ দিব লাগিব। গ্ৰিফিন আছে, ভু এক্টিভ আছে, 95 আছে, হিমুক আৰু ফলভিক এচিড থকা দানাটো অলপ বেছিকৈ খটাব। আৰু যিটো অৰ্গেনিক দানাৰ নাম ক'লোঁ গ্ৰিফিন, গ্ৰ' মেজিক, এনেকুৱা ধৰণৰ দানাবিলাক যদি আপোনালোকৰ খেতিত দিব পাৰে তেনেহ'লে চাব আপোনালোকৰ খেতিত বহুত লাগন দিব। ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰি জনাব। যিমান পাৰে মোৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব। আপোনালোকে মোৰ ভিডিঅ'টো কোন ঠাইৰ পৰা চাই আছে ধুনীয়াকৈ কমেণ্টত লিখি দিব।
যদি আপোনালোকে মোৰ ভিডিঅ' চাই উপকৃত হ'ব পাৰিছে তেনেহ'লে আপোনালোকৰ মূল্যৱান আঙুলিৰ এটা লাইক দি দিব। তো কথা হ'ল বন্ধুসকল, মই বিশেষকৈ ইফালে বৰপেটা, নলবাৰী, ইফালে আপাৰ, বিশেষকৈ আপাৰৰ ফালে মই বেছি গুৰুত্ব দি আছোঁ। এইকাৰণেই আপাৰৰ দাদা বাইদেউসকলে কিন্তু খেতিৰ ওপৰত বহুত মনোযোগী হৈ আছে। সেইকাৰণে মই আপোনালোকক কৈছোঁ, আপোনালোকে যে খেতিত গুৰুত্ব দিছে তাৰ কাৰণে মই আপোনালোকক অশেষ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তো বন্ধুসকল, আপোনালোকে খেতি কৰক, খেতিত যে কিমান টকা আছে আপোনালোকে নিজে অনুভৱ কৰিব পাৰিব। কথা হ'ল আমি অযথা সময় নষ্ট নকৰোঁ, আমি খেতিৰ লগত জড়িত হৈ থাকিম। যদিও আপাৰত শিক্ষিতৰ মানুহৰ বা শিক্ষিতৰ বা চাকৰিয়াল বেছি হৈ আছে, তথাপি কিন্তু খেতিৰ ওপৰত মনোযোগী হৈ আছে। মই বহুত দাদাৰ লগত বা বহুত ছাৰৰ লগত কথা পাতিছোঁ, তো অলপ হ'লেও খেতি কৰি আছে, মোৰ ভিডিঅ' চাই আছে, চাই বহুত উপকৃত হৈ আছে বুলি মোক কমেণ্ট কৰি জনাইছিল বা ফোন কৰি কৈছিল। সেইকাৰণে মই আপাৰলৈ বহুত দানা, বিধান, তাৰপিছত ঔষধ যোগান ধৰি আছোঁ। এইবিলাক ঔষধ পঠিওৱাৰ পিছত, খেতিত দিয়াৰ পিছত বহুত উপকৃত হ'ব পাৰিছে। তো আপোনালোকেও যাতে সময় নষ্ট নকৰে, শিক্ষিত নিবনুৱা হৈ মোৰ দৰে যাতে আপোনালোকৰ খেতিত লাগি থাকে, মই তাকে কামনা কৰোঁ। অন্ততঃ 2 বিঘাকৈ মাটি আপোনালোকে চিলেক্ট কৰি লওক, লৈ কিনে আপোনালোকে খেতিৰ ওপৰত গুৰুত্ব দিয়ক। বৰ্তমান চাওক, হাইব্ৰিড পটলৰ খেতি কৰাৰ একুৰেট সময়। এইটো সময়ত যদি আপোনালোকে 1 বিঘা মাটি হাইব্ৰিড পটলৰ খেতি কৰিব পাৰে, 1 বিঘা মাটিৰ পৰা কমেও বছৰেকত 3 লাখ টকা এটা বিকিব পাৰিব। তো ভিডিঅ'ৰ মাজত মই বহুত আপোনালোকক কৈছোঁ, আপোনালোকে অকণমান গুৰুত্ব দিয়ক, আপোনালোকে খেতিৰ ওপৰত মনোযোগী হওক। তো আজিলৈ আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ, পৰৱৰ্তী ভিডিঅ'ত যাতে পুনৰাই লগ পাওঁ। ধন্যবাদ।